11 মে'ত গাত মাহ হালধি সনাৰ কথা আছিল। সপোন আছিল নজীৱনৰ আৰম্ভণি কৰাৰ। চকুৰ পলকতে সকলো থানবান হৈ গ'ল, মৰহি গ'ল বহু আশা। গাত মাহ হালধি সনাৰ সপোন সপোন হৈয়ে ৰ'ল চুমিৰ। বিয়া ভাত খাবলৈ যোৱা ছোৱালীজনী আৰু ঘূৰি নাহিল। ঘূৰি আহিল কেৱল নিথৰ শৰীৰ। নিজৰ বিয়াখনক লৈ কাৰনো আশা নাথাকে, কাৰনো হেঁপাহ নাথাকে। তেনে বহু আশা আছিল চুমিৰো, কিন্তু আশা আশা হৈয়ে ৰ'ল। নিয়তিৰ নিষ্ঠুৰতাৰ সন্মুখত হাৰি গ'ল এটা পৰিয়াল। মাতৃ শাৰীৰিকভাৱে অক্ষম, মূৰত পৰিয়ালৰ বোজা। অকলে উপাৰ্জন কৰি তেওঁ চলাই আছিল পৰিয়ালটো। হোমৰ জুইক সাক্ষী কৰি জামগুৰিহঁতৰ বিকু প্ৰধানৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিবলৈ অহা 11 মে'ৰ দিনটোলৈ আশাৰে বাট চাই আছিল এইগৰাকী চুমি প্ৰধানে। বিয়াৰ বজাৰ কৰিছিল, ব্যস্ততাৰ অন্ত নাছিল পৰিয়ালটোত। বিয়াৰ বজাৰ কৰিবলৈ আজিৰ দিনটোতে গুৱাহাটীলৈ যোৱাৰো কথা আছিল, কিন্তু হঠাৎ যেন খেলিমেলি হৈ গ'ল সকলো। গহপুৰত সংঘটিত হোৱা এক অভিশপ্ত পথ দুৰ্ঘটনাত হঠাতে নিহত হ'ল চুমি প্ৰধান। হয়, অত্যন্ত মৰ্মান্তিক। আমি ৰখিব পৰা নাই কথাটো শুনাৰ লগে লগে। আজি ৰাতিপুৱা 8:30 বজাত দুৰ্ঘটনা অবাঞ্ছিতভাৱে হ'ল বুলি আমি গম পালোঁ। আৰু বিশেষকৈ কথাটো এনেকুৱা ধৰণৰ, চুমি প্ৰধান বুলি ছোৱালী যিজনী ঢুকাল, তেওঁ আমাৰ গাঁৱৰ আটাইতকৈ জনপ্ৰিয়, আটাইতকৈ মানে মৰমৰ ছোৱালী আছিল। আৰু দুখ লগা ঘটনা এনেকুৱা ধৰণৰ যে তেওঁৰ একচুৱেলি আজিৰ দিনটো বিয়া আছিল, কিন্তু তেওঁৰ ভিনীয়েক চাকৰি সূত্ৰে বাহিৰত ছত্তীশগড়ত থাকিবলগীয়া হোৱাৰ বাবে, তেওঁৰ অহাত পলম হোৱাৰ বাবে অহা 10 আৰু 11 মে' তাৰিখে তেওঁৰ আমি বিয়া ঠিক কৰিছিলোঁ। আৰু গাঁৱৰ মানুহে আৰ্থিক দৈন্যতাত ভুগি থকা পৰিয়াল হিচাপে গাঁৱৰ মানুহবিলাকে তেওঁক আৰ্থিকভাৱে সহযোগ এনেকৈ কৰিছিল যে কেৱল মাত্ৰ বিয়া হ'বলৈহে বাকী আছিল, ভিনদেউ আহিবলৈহে বাকী আছিল। তেনেকুৱা এটা অৱস্থাত তাইৰ বান্ধৱী টুটুমণি নাথ বুলি ছোৱালীজনী, যিজনী আমাৰ মাৰুতি মেডিকেলত থাকে, সেই ছোৱালীজনীৰ লগত একেবাৰে ভাল বান্ধৱী। আৰু তাই টুটুমণি নাথ তাহাঁতৰ ঘৰত থাকে, কেতিয়াবা আহি তাই গৈ পেলাই তেনেকৈ থাকে। আৰু কালি সোনকালে ঘূৰি অহা কথা আছিলে, ৰাতি হোৱাৰ কাৰণে তাই নাহিলে, ঘৰত জনাইছিলে, কিন্তু আজি ৰাতিপুৱা এই দুৰ্ঘটনা সংঘটিত হ'ল। আমি গোটেই মানে মানুহখিনি, গাঁৱৰ মানুহখিনি বা তাইক চিনি পোৱা মানুহখিনি ইমান এটা মৰ্মান্তিক ঘটনাৰ বাবে অপ্ৰস্তুত আছিলোঁ। আমি কল্পনা কৰিব নোৱাৰা বিধৰ ঘটনা এটা ঘটি গ'ল। তাই ঘৰখন সম্পূৰ্ণভাৱে পৰিচালনা কৰিছিলে, চলাইছিল, কিন্তু বাপেকে দিন হাজিৰা কৰে, মাকে একোৱেই নকৰে, ঘৰতে থাকে। আৰু এটা মানে শাৰীৰিকভাৱে বিশেষ সক্ষম ভাইটি এটা আছে, আৰু বায়েকৰ বিয়া হৈ গ'ল। তাই কাপোৰ চিলাই কাটিং ইত্যাদি কৰি পেলাই ঘৰখন চলাই আছে। জানিব পৰা মতে দেওনাবৰীৰ টুটুমণি নাথ নামৰ এগৰাকী বান্ধৱীৰ ঘৰলৈ বিয়াৰ ভাত খাবলৈ গৈছিল চুমি, আৰু শনিবাৰে নিশা তাতেই আছিল। পুৱা টুটুমণি নাথৰ সৈতে দুয়ো আহি আছিল গহপুৰৰ অভিমুখে, আৰু দেওবাৰে দুয়ো গুৱাহাটীলৈ বজাৰ কৰিবলৈ যোৱাৰ কথা আছিল, কিন্তু গুৱাহাটীলৈ বজাৰ কৰিবলৈ যোৱা নহ'ল। গহপুৰৰ অভিমুখে আহি থকা অৱস্থাতেই একে দিশেৰে আহি থকা আন এখন কলা ৰঙৰ তীব্ৰবেগী স্কৰ্পিঅ' গাড়ীয়ে চলন ফুটিসহ দুয়োকে মহতিয়াই থৈ গ'ল। ৰাস্তাতে থানবান হৈ পৰি থাকিল টুটুমণিৰ ঘৰৰ পৰা চুমি প্ৰধানৰ ঘৰলৈ বান্ধি দিয়া এইসমূহ সামগ্ৰী। এই দুৰ্ঘটনাটোতেই প্ৰাণ হেৰুৱালে চুমি প্ৰধানে। সমান্তৰালকৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল টুটুমণি নাথ। প্ৰথমতে গহপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল টুটুমণিক, কিন্তু অৱস্থা সংকটজনক হোৱাৰ বাবেই লখিমপুৰলৈ প্ৰেৰণ কৰা হৈছে টুটুমণি নাথক। এতিয়া টাইমটো হৈছে 8:10 মানত হৈছে ঘটনাটো। মই এনেকৈ গহপুৰৰ পৰা আহি আছোঁ, ছোৱালীজনীও এনেকৈ ৰাজগড়ৰ পৰা ৰাজগড় ফালৰ পৰা এইফালে গহপুৰ ছাইডত আহি আছিলে। পিছত এখন ক'লা স্কৰ্পিঅ' আছে। মই এটা আৱাজ শুনিছোঁ, মই মোটামুটি 200 মিটাৰমান পিছত আছিলোঁ। মই তাৰপৰা আৱাজটো শুনিছোঁ, মোৰ আগতে অলপমান মানুহ আছিলে। তাৰপৰা আৱাজটো শুনি মই স্পীডত আহি দেখিছোঁ দুজনী ছোৱালী খুন্দিয়াই গাড়ীখন গুচি গৈছে। ক'লা ৰঙৰ স্কৰ্পিঅ' আছে, গাড়ীখন লখিমপুৰ ছাইডে খুন্দিয়াই পেলাই গুচি গৈছে। আৰু আহি পাইছোঁ এজনী ছোৱালী অলৰেডি এতিয়াতো প্ৰশাসনে ডেথ বুলি ক'ব নাই কোৱা, ডিক্লেয়াৰ দিয়া নাই। হ'লেও এগৰাকী মই দেখাত তেওঁ সম্পূৰ্ণ মৃত বুলি ভাবিছোঁ। আৰু এগৰাকী এতিয়া মোটামুটি অৱস্থা সংকটজনক, হ'লেও মাতবোল মানে উশাহ নিশাহটো লৈ আছে। হয়, দেওনাবৰী
বৰ কষ্টকৈ আছিলে মেডিকেলত তেওঁলোক দুইজনীয়ে তেওঁ মেডিকেলত কৰে মেডিকেলত কৰি ঘৰখন বহুত কষ্টকৈ চলাই আছিলে কিন্তু এতিয়া তেওঁলোকৰ এই কথাটোৰ পৰা মানে ঘৰখন একেবাৰে সম্পূৰ্ণ শেষ হৈ যোৱা নিচিনা হৈছে আৰু উল্লেখ্য যে গহপুৰ আৰক্ষীয়ে নিহত সুমি প্ৰধানৰ মৃতদেহ বিহালীত মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিলে দুৰ্ঘটনাটো সংঘটিত কৰি স্কৰ্পিঅ গাড়ীখন ঘটনাস্থলীৰ পৰা পলায়ন কৰিলে গোটেইখন গহপুৰ আৰক্ষীৰ জিম্মাতে আছে এতিয়া স্থানীয় ৰাইজৰ এটাই আশা দুচকুত হেজাৰ সপোন লৈ অকালতে চকু মুদিব লগা সুমিক খুন্দিওৱা এই স্কৰ্পিঅখন বিচাৰি উলিয়াই দোষীক পৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে গাঁওখনৰ লোকসকলৰ ওচৰত এতিয়া পৰিয়ালটোক সান্তনা দিয়াৰ বাহিৰে একোৱেই উপায় নাই এই ঘটনাৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলটোত পৰিছে শোকৰ ছাঁ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ গহপুৰ